হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত গৰিমাই মই ইয়াত থাকি কলেজ কৰিব নোৱাৰিম, কিয়নো মই ইয়াত উত্তৰ দি পগলা হৈ যাম আৰু কলেজখন ভালদৰে আৰম্ভ হ'লে ঘৰৰ পৰা অহা যোৱা কৰিম। মই কেৱল এওঁৰ কাৰণেহে এইখন ঘৰৰ বোৱাৰীক হৈ আছো, নহ'লে কেতিয়াবাই গলো হয় বুলি মনে মনে ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত গৰিমা আজি প্ৰিয়াংশুৰ ওচৰলৈ যাব আৰু মই মাক ঘৰত থাকি কেইদিনমান ক্লাছ কৰিম বুলি মাক কৈছিলো, কিন্তু মায়ে মোক পাৰ্মিশ্যন নিদিলে। এতিয়া কিন্তু মাৰ কথা শুনি নাথাকো, কলেজ ষ্টাৰ্ট হলে মই মাৰ ঘৰৰ পৰা অহা যোৱা কৰিম বুলি প্ৰিয়াংশুক কোৱা দেখিবলৈ পাব। আনফালে আজি পৰিয়ে মুখত চাদৰখন লৈ দেউতাকৰ সন্মুখৰে যাব আৰু তেতিয়া দেউতাকে পৰিক মাতিব আৰু তেতিয়া মুখৰ পৰা চাদৰখন নুগুচোৱা দেখি তুমি মুখত চাদৰখন লৈ আছা যে বুলি পৰিক সুধিব আৰু তেতিয়া পৰিয়ে অৰিন্দমে মোক মাৰিছে, তাৰ কাৰণে এনেকুৱা হৈ আছে বুলি দেউতাকক কব আৰু তেতিয়া দেউতাক আচৰিত হৈ পৰিব। এতিয়া বাৰু দেউতাকে অৰিন্দমক কিবা কবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পৰিয়ে যে আইনাৰ সন্মুখত বহি অৰিন্দমে মাৰা ঠাইখিনি চাই থাকিব আৰু তেতিয়া অৰিন্দম আহিব আৰু কি চাই আছা বুলি পৰি সুধিব আৰু এয়া তোমাৰ আৰম্ভণিহে, তুমি মোৰ পৰা দূৰত নাথাকিলে তোমাক মই ইয়াতকৈ আৰু শাস্তি দিম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।